নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পাইছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি BSc নাৰ্ছিং কোৰ্চ আছে তাৰে কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো তাৰে কেনেকৈ এপ্লাই কৰিব তাৰে ভিডিঅ' দিয়া আছে। তো তেওঁলোকৰ পৰা ইনফৰমেশ্যন বুলেটিনখন পাব্লিছ কৰি দিলে। তো এইখন কেনেকৈ ডাউনলোড কৰিব আপোনালোকক দেখাই দিছোঁ। ইয়াতে SSUHSৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত এণ্ট্ৰেন্স এক্সাম বুলি দিয়া আছে, ইয়াতে ক্লিক কৰিব লাগিব। তো এইটো আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো কেতিয়াবা ইয়াৰ পৰা ৰিমুভ হৈ যায়, তো আমাৰ ৱেবছাইটত পাই যাব। তো তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্ম দিয়া আছে, তাৰপিছত নটিচ দিয়া আছে, ইনষ্ট্ৰাকশ্যন। আপোনালোকে নটিচ অপশ্যনত ক্লিক কৰিব লাগিব। তো আমাৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক দেখাই দিওঁ। ইয়াতে আমাৰ ৱেবছাইটত ষ্টেপ বাই ষ্টেপ সকলোবিলাক ডিটেইলছ দিয়াই আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে। তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আপোনালোকে অফিচিয়েল নটিচ যিটো নটিচ আছে সেইটো পাই যাব। তো তলৰ ফালে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে, তাতে আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে পাই যাব। লগইন অপশ্যনত ক্লিক কৰি ডাইৰেক্ট ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব। তো ইয়াৰ পৰাও ইনফৰমেশ্যন ব্ৰাউচাৰখন ডাউনলোড কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংকত দিয়া আছে। তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰে PDFটো ডাউনলোড হৈ যাব। তো আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন ইয়াতে ডেট আছে 11 এপ্ৰিল তাৰিখে, কিন্তু এইখন পাব্লিক কৰিছে 23 এপ্ৰিল তাৰিখে। তো SSUHSৰ ফালৰ পৰা এইখন চিডিউল কৰি থৈ দিছিলে। তো এইখন ইনফৰমেশ্যন বুলেটিনখন হয়। তো নেক্সট ইয়াতে এডুকেশ্যনেল নটিচ এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ ছিজন 2025। তো যদি আপোনালোকে প্ৰাইভেট কলেজতো এডমিশ্যন ল'ম বুলি ভাবিছে তেনেহ'লে SSUHSৰ এইটো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো গভৰ্ণমেণ্টৰ কাৰণেতো দিব লাগিবই, আজিকালি প্ৰাইভেটৰ কাৰণেও দিব লাগে। তো অসমত যিবিলাক SSUHSৰ আণ্ডাৰত থকা প্ৰাইভেট কলেজ আছে তাৰে কাৰণে এইটো এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো প্ৰথম নটিচখন অলৰেডি আমি পঢ়িয়ে দিছোঁ। তো এই ভিডিঅ'বিলাক আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো ইয়াৰে যিটো অনলাইন এপ্লাই এইটো অলৰেডি ষ্টাৰ্ট হৈছে, কেনেকৈ অনলাইন কৰিব সেইটো ভিডিঅ' চাই ল'ব। 23/4 মানে 23 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হৈছে 22 মে তাৰিখ। আৰু এণ্ট্ৰেন্স এক্সামটো হৈছে 22 জুন তাৰিখে। তো এই তিনিটা ইম্পৰ্টেণ্ট ডেট হয়। ইয়াতে আপোনালোকে এটা নন ৰিফাণ্ডেবল ফিজ পে'মেণ্ট কৰিব লাগিব। তো ফিজটো আপোনালোকক দেখুৱাই দিম কিমান হয়। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। তো নেক্সট ইয়াতে যিখিনি ইনফৰমেশ্যন দিয়া আছে এইখিনি ইম্পৰ্টেণ্ট হয়। তো ডিটেইলছ অফ দ্য BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025। তো দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 22 জুন। তো এক্সামটো 22 জুন তাৰিখে হ'ব, ৰাতিপুৱা 10টা বজাৰ পৰা 12টালৈকে। তো 2 ঘণ্টা সময় হ'ব। তো দেয়াৰ শ্বেল বি ওৱান পেপাৰ কনচিষ্টিং অফ, তো এখন পেপাৰ থাকিব, তাত 100টা MCQ মাল্টিপল চইচ কুৱেশ্যন থাকিব। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ পৰা কুৱেশ্যনবিলাক থাকিব। তো নেক্সট ইয়াতে কুৱেশ্যন শ্বেল বি অফ হায়াৰ ছেকেণ্ডাৰী 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। তো কুৱেশ্যনখিনি হাই ছেকেণ্ডাৰী ক্লাছ 11 আৰু 12 বোথ আপোনালোকৰ 11 আৰু 12ৰ পৰা কুৱেশ্যনবিলাক আহিব। 11 and 12ৰ পৰা আহিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ আৰু ইংলিছ ছেকশ্যনটো গ্ৰামাৰৰ কাৰণে। তো বহুতে চিলেবাছৰ ভিডিঅ'ৰ কথা কৈছিলে, তো আমি চিলেবাছৰ ডিটেইলছ ভিডিঅ' এটা লৈ আহিম। তো সেইটো আহোঁতে অকণমান সময় লাগিব, কাৰণ ভিডিঅ'বিলাক চিডিউল কৰা আছে। তো চিলেবাছৰ ভিডিঅ'টো আপোনালোকে অতি সোনকালে পাই যাব। তো নেক্সট ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্ক। তো মাৰ্ক ফিজিক্সৰ পৰা 25 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক, বায়'লজিত জুলজি আৰু বটানী দুয়োটা থাকিব, তাৰ পৰা 25 মাৰ্ক, আৰু ইংলিছৰ গ্ৰামাৰৰ পৰা 25 মাৰ্ক। তো টোটেল 100 মাৰ্ক থাকিব। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো এটা কুৱেশ্যনৰ কাৰণে 1 নম্বৰকৈ থাকিব। আৰু এতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত মেৰিট লিষ্ট এখন প্ৰকাশ কৰিব। তো
তো মেৰিট লিষ্টখনত কিছুমান ৰেংক দিব। তো ধৰক 80 পোৱা দুজন কেণ্ডিডেট আছে, তো দুয়ো চেম মাৰ্ক পাইছে 80, কিন্তু দুয়োৰে ৰেংকটো বেলেগ বেলেগ হয়। তো কিহৰ কাৰণে হয় ইয়াতে দিয়া আছে। তো বায়'লজিত যদি আপোনালোকে বেছি পাইছে তেনেহ'লে ৰেংকটো ওপৰত যাব। তো বায়'লজিটো যদি এ আৰু বি দুয়োটাৰে চেম থাকে তেনেহ'লে নেক্সট কেমেষ্ট্ৰিত চেক কৰিব। তো তেনেকৈ তেওঁলোকে এই মেৰিট লিষ্টখন বনাব। তো নেক্সট ইয়াতে কিছুমান মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া কাট অফ স্ক'ৰ ইন দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন অফ BSc নাৰ্ছিং, ইয়াতে কিছুমান কাট অফ দিয়া আছে। তো গভাৰ্ণমেণ্টৰ কাৰণে ইয়াতে আনৰিজাৰ্ভ আৰু EWS কাৰণে 30%, SC ST OBCৰ কাৰণে, আৰু ইয়াতে আপোনালোকে চাই লওক OBC NCL বুলি লিখা আছে, NCLৰ কাৰণে 20%। তো এতিয়া বহুতৰ মনত প্ৰশ্ন হয় যে 30% বা 30% পালে আপোনালোকে চিট পাব নেকি? তো তেনেকুৱা নহয়। তো আপোনালোকে 30% পালে হয়তো কাউন্সিলিঙত এটেণ্ড কৰিব পাৰিব পাৰে, কিন্তু এনেকুৱা নহয় যে 30% বা 30 মাৰ্ক পালে আপোনালোকৰ এন্ট্ৰেন্স এক্সামটোত পাছত এডমিশ্যনত আপোনালোকে চিট পাব, তেনেকুৱা নহয়। তো মিনিমাম কাট অফ 70+ আপোনালোকে ধৰিব পাৰে। তো কাট অফৰো ডিটেইলছ ভিডিঅ' আনিম, তো আপোনালোকে ভালকৈ পঢ়িব লাগিব। নেক্সট প্ৰাইভেট ইনষ্টিটিউট। তো প্ৰাইভেট ইনষ্টিটিউটৰ মেনেজমেণ্ট কোটা থাকে আৰু ৰেছ কোটা থাকে। তো আপোনালোকে প্ৰাইভেট এডমিশ্যনত ল'বৰ কাৰণে 20% পালে হ'ব, আৰু SC ST OBCৰ কাৰণে 18%। তো নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেণ্ট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, এ চিটিজেন অফ ইণ্ডিয়া। তো ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো নেক্সট অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইজ মেণ্ডেটৰী ফৰ এডমিশ্যন ইন দ্য গভাৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। যদি আপোনালোকে গভাৰ্ণমেণ্টত এডমিশ্যন লয় তেনেহ'লে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC খন কম্পালচৰি হয়। তো PRC খন যদি বনোৱা নাই এতিয়াই বনাই ল'ব। তো নেক্সট ইয়াতে দিয়া আছে মেল কেণ্ডিডেট আৰ নট ইলিজিবল ফৰ এডমিশ্যন ইন দ্য গভাৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। তো যিবিলাক মেল কেণ্ডিডেট আছে তেওঁলোকে কেৱল প্ৰাইভেটৰ কাৰণে কোৱালিফাইড বা ইলিজিবল হয়। তো তেওঁলোকে প্ৰাইভেটত এডমিশ্যন ল'ব খুজিলে ইয়াতে এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো এতিয়া ইয়াতে কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী 10+2 ছায়েন্স। তো আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট, তো ইংলিছ ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব। ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত আপোনালোকৰ 50% লাগিব, ইয়াতে ইংলিছটো আছে। তো PCB প্লাছ ইংলিছ, তো ইয়াতে আপোনালোকৰ 50%টো লাগিব জেনেৰেলৰ কাৰণে, বাকী 45%টো ফিজিকেলি হেণ্ডিকেপৰ কাৰণে, আৰু 40%টো SC ST এইবিলাকৰ কাৰণে, OBCৰ কাৰণে 40% লাগিব। নেক্সট লাষ্টত এটা দিয়া আছে উইথআউট গ্ৰেছ মাৰ্ক। তো এইটো ইম্পৰ্টেণ্ট হয়। তো বহুতৰে কেমেষ্ট্ৰি বা বায়'লজি এনেকুৱা ছাবজেক্টত 1 মাৰ্ক বা 2 মাৰ্কৰ গ্ৰেছ থাকে। তো তেওঁলোকে সোধে যে তেওঁলোকে যদি এন্ট্ৰেন্স এক্সামটোত বেছি ভাল মাৰ্ক পায়, তো গ্ৰেছ মাৰ্ক আছে তেতিয়া একচেপ্ট কৰিব নে নাই। তো তেনেকুৱা নহয়, আপোনালোকৰ 1 মাৰ্কৰ গ্ৰেছ মাৰ্ক থাকিলে তেওঁলোকে একচেপ্ট নকৰে। তো আপোনালোকৰ গ্ৰেছ মাৰ্ক নোহোৱাকৈ আপোনালোকে পাছ কৰিব লাগিব। তো নেক্সট ইয়াতে আপোনালোকৰ মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব 31 ডিচেম্বৰ 2025 হিচাপত। তো নেক্সট ৰিজাৰ্ভেশ্যন অফ চিটবিলাক ৰিজাৰ্ভ কৰা আছে এজ পাৰ গভাৰ্ণমেণ্টৰ তুলনাত। তো ইয়াৰে OBCৰ কাৰণে 27% চিট ৰিজাৰ্ভ থাকে। নেক্সট SCৰ কাৰণে 15%, STৰ কাৰণে 7.5%। তো আপোনালোকে গভাৰ্ণমেণ্ট হিচাপত চাই ল'ব কিমান চিট ৰিজাৰ্ভ আছে। তো যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পিছত যিকোনো ষ্টেজতে আপোনালোকৰ কিবা ফল্ছ বুলি বা ইনএলিজিবল বুলি ধৰা হয় তেনেহ'লে আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ কাউন্সিলিঙত ৰিজেক্ট কৰি দিব। নেক্সট আপোনালোকৰ যিবিলাক ৰিজাৰ্ভ কেটেগৰী হওক ডকুমেণ্ট আছে, এইবিলাক ডকুমেণ্ট আপোনালোক কাউন্সিলিঙৰ টাইমত লাগিব, অৰিজিনেল ডকুমেণ্টখিনি কাউন্সিলিঙৰ টাইমত লাগিব। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডটো আপোনালোকে লিখি ৰাখিব। পাছত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড দিব বা ৰিজাল্ট চাবৰ কাৰণে সেইটো লাগিব। বাকী আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব তাৰে ভিডিঅ'বিলাক চাই ল'ব। তো ইয়াৰ পিছত আৰু নতুন নতুন টপিক লৈ আমি ভিডিঅ' দি দিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। তো আমাক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰাম বা হোৱাটছএপৰ জৰিয়তে সুধি ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত আছে। আৰু যদি আপোনালোকে আমাৰ ফালৰ পৰা ই বুকখিনি লোৱা নাই তেনেহ'লে লৈ ল'ব, লিংকবিলাক ডেছক্ৰিপশ্যনত আছে। ধন্যবাদ।